তো হেল্ল' গাইজ আজি আমি লৈ আহিছোঁ ক্লাছ 11 ছ'চিয়েল ছায়েন্সৰ প্ৰিভিয়াছ ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আৰু ইয়াৰ পৰা তোমাৰ ফোনৰ ফাইনেল এক্সামত 90% কমন পৰিব মই এইখিনি লিখি দিম একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আনচাৰ ফাইনেল এক্সামত বিৰাট মেটাৰ কৰে ক্লাছ 11ৰ আৰু তোমালোকে বেলেগ কুৱেশ্যন আনচাৰ চাব নালাগে আৰু MCQখিনি তোমালোকে চাই ল'ব পাৰা আৰু ইয়াতে মই মাত্ৰ 2 মাৰ্ক আৰু 1 মাৰ্কৰ কুৱেশ্যন আনচাৰখিনি কাভাৰ কৰিছোঁ কাৰণ এইবাৰ ডাঙৰ কুৱেশ্যন ইমান নাহে এতিয়া পেটাৰ্ণটো চেঞ্জ হৈছে সৰু কুৱেশ্যনে আহিব সেয়ে মই 2 মাৰ্কৰ আৰু 1 মাৰ্কৰ কুৱেশ্যন আনচাৰ ইয়াতে ডিছকাছ কৰিছোঁ তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণলৈকে চাৰা আগত আৰু কেইটামান ভিডিঅ' আছে সেই কেইটা চাই ল'বা 2015ৰ পৰা 2017লৈকে আছে এতিয়া মই এনেকৈ ছ'চিয়েল ছায়েন্সৰ 2015ৰ পৰা 2023লৈকে সকলোবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম তোমালোকে চাই ল'বা আৰু এক্সামত এইবিলাকৰ পৰা 100% কমন পৰা চান্স আছে তোমালোকে একদম সম্পূৰ্ণকৈ ভিডিঅ'টো চাবা আৰু এক্সাম দি আহি পেলাই মোক কমেণ্ট কৰিব পাৰা তোমালোকে এতিয়া তোমালোকে ভালদৰে এই ভিডিঅ'টো চোৱা আৰু আগৰ ভিডিঅ'কেইটা চাই ল'বা একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ক্লাছ 11ৰ ছ'চিয়েল ছায়েন্সৰ 2018ৰ এ ছেকশ্যন মানে হৈছে ক শাখা ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধান বিভাগটোৰ 1 মাৰ্কৰ কুৱেশ্যন আনচাৰ এতিয়া ক নম্বৰটো আমি চাওঁ আহা ক নম্বৰটোত কৈছে যে ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি আছিল ডক্টৰ B.R. আম্বেদকাৰ চাহাব এতিয়া আৰু খ নম্বৰটো চোৱা হা ভাৰতীয় সংবিধানৰ এটা উৎস লিখা ভাৰতীয় সংবিধানৰ এটা উৎস হৈছে প্ৰাচীন ভাৰতীয় ধৰ্ম আৰু সংস্কৃতি এতিয়া গ নম্বৰটো চাওঁ হা গ নম্বৰটোত কি কৈছে গ নম্বৰটোত কৈছে মৌলিক অধিকাৰবোৰ অসীম সত্য নে অসত্য ৰাইট ইয়াৰ ৰং সত্য নে সত্য ভাৰতীয় দেখো মৌলিক অধিকাৰবোৰ অসীম এইটো অসত্য মৌলিক অধিকাৰবোৰ অসীম নহয় এতিয়া ঘ নম্বৰত কি কৈছে ঘ নম্বৰত কৈছে যে ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হৈছে ভাৰতীয় সংবিধানৰ 46তম সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হৈছে এতিয়া 1 মাৰ্কৰটো চাওঁ হা আকৌ নম্বৰটোত কি কৈছে ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন ৰাজ্যসভাৰ প্ৰধান সভাপতি হ'ল উপৰাষ্ট্ৰপতি প্ৰথম নম্বৰটো চাওঁ হা প্ৰথম নম্বৰটোত কৈছে যে ভাৰতৰ কোন এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিয়োগ কৰে ভাৰতৰ কোনো এখন ৰাজ্যৰ ৰাজ্যপালক নিয়োগ কৰে কোনে প্ৰধান ৰাষ্ট্ৰপতিয়ে ভাৰতৰ কোনো এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিয়োগ কৰে ভাৰতৰ কোনো এখন ৰাজ্যৰ ৰাজ্যপালক নিয়োগ কৰে ৰাষ্ট্ৰপতিয়ে এতিয়া 2 মাৰ্কৰ কুৱেশ্যন আনচাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধান বিভাগটোৰ 1 মাৰ্কৰ কুৱেশ্যন আনচাৰ এইকেইটা আছিল এতিয়া আমি 2 মাৰ্কৰ কুৱেশ্যন আনচাৰখিনি চাওঁ 2 মাৰ্ক কুৱেশ্যন আনচাৰ কুৱেশ্যন 1 ভাৰতৰ ৰাষ্ট্ৰপতিৰ দুটা স্বাধীন ক্ষমতা উল্লেখ কৰা ভাৰতৰ ৰাষ্ট্ৰপতিৰ দুটা স্বাধীন ক্ষমতা প্ৰধানমন্ত্ৰী নিযুক্তি আমাৰ ৰাষ্ট্ৰপতিৰ তাৰ মানে দুটা ক্ষমতা লিখা দিছে আমাৰ ৰাষ্ট্ৰপতিগৰাকীৰ দুটা ক্ষমতা লিখা দিছে ৰাষ্ট্ৰপতিৰ এটা ক্ষমতা হ'ল প্ৰধানমন্ত্ৰীৰ নিযুক্তি আৰু লোকসভা ভঙাৰ সিদ্ধান্ত এতিয়া 2 মাৰ্ক কুৱেশ্যনটো চাওঁ 2 মাৰ্ক কুৱেশ্যনটোত কি কৈছে 2 মাৰ্ক কুৱেশ্যনটোত কৈছে ৰাজ্যসভাৰ দুটা বিশেষ ক্ষমতা লিখা ৰাজ্যসভাৰ দুটা বিশেষ ক্ষমতা হ'ল নতুন বিষয় সংযোজন কৰা কি কৈছে এটা নতুন বিষয় সংযোজন কৰা ৰাজ্যৰ তালিকাত অন্তৰ্গত নতুন বিষয় সংযোজন কৰা 2 নম্বৰটো কি কৈছে সংসদৰ সদস্য নিৰ্বাচন আমাৰ যে সংসদ আছে সেই সংসদৰ সদস্য নিৰ্বাচন এতিয়া 3 নম্বৰটো চাওঁ 3 নম্বৰটোত কি কৈছে 3 নম্বৰটোত কৈছে যে সামাজিক ন্যায় কি সামাজিক ন্যায়ৰ অৰ্থ হৈছে সমাজৰ সকলো সদস্যৰ মাজত সমতা সুযোগ সমতাৰ নিশ্চিত আৰু বৈষম্য দূৰীকৰণ ইয়াৰ লক্ষ্য হৈছে দৰিদ্ৰ জাতি লিংগ ধৰ্ম আৰু সম্পত্তিৰ বৈষম্য শেষ কৰি শোষণহীন সমাজ গঠন কৰা মই তোমালোকক মোৰ ভাষাত মই বুজাই দিওঁ তোমালোকক সেনেকৈ বুজি ল'বা সামাজিক ন্যায় হৈছে সমাজৰ সকলো লোকৰ মাজত একতা থকা সমাজৰ কোনো লোকৰ মাজত কোনো ধৰণৰ বৈষম্য নথকা বৈষম্যতাৰ অনুপস্থিতি সমাজৰ তাৰ মানে সকলো লোক একতা বজাই ৰখাটোৱে হ'ল আমাৰ সামাজিক ন্যায় কোনো ধৰণৰ সমাজৰ ধনী দুখীয়া কলা বগা আদি এইবিলাকক লৈ আমাৰ কোনো ধৰণৰ বৈষম্য নোহোৱা এইটোৱে হৈছে আমাৰ সামাজিক ন্যায় তোমালোকে নিজৰ ভাষাটো এনেকৈ বনাই পেলাই লিখিব পাৰা এক্সামত এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটোত যাওঁ
তো এতিয়া আমাৰ 4 নম্বৰ কুৱেশ্যনটো নাই এতিয়া আমাৰ এটো কমপ্লিট হৈ গ'ল আমাৰ এ সেকশনটো অৰ্থাৎ এই সেকশন মানে কি আছিল ভাৰতীয় সংবিধান ইণ্ডিয়ান কনষ্টিটিউশ্যন ক শাখা বিভাগটোৰ 1 মাৰ্কৰ কেইটামান কুৱেশ্যন আনসাৰ দিলো আৰু 2 মাৰ্কৰ কেইটামান কুৱেশ্যন আনসাৰ দিলো সেই কেইটা শেষ হৈ গ'ল এতিয়া আমি বি সেকশন অৰ্থাৎ আমাৰ কি বি সেকশন মানে হৈছে পলিটিকেল থিওৰি ৰাজনৈতিক তত্ত্ব কি ৰাজনৈতিক তত্ত্বটো আমি আলোচনা কৰিম পলিটিকেল থিওৰিটোৰ 1 মাৰ্কৰ কুৱেশ্যন আনসাৰ শাখাৰ বি সেকশন শাখাৰ পলিটিকেল থিওৰি 1 মাৰ্কৰ কুৱেশ্যন আনসাৰ কাটতে চাম এতিয়া ক নম্বৰ কুৱেশ্যনত কি কৈছে ক নম্বৰ কুৱেশ্যনটোত কৈছে যে স্বাধীনতাক মানৱ জাতিৰ এক মৌলিক অধিকাৰ বুলি কোনে পোনপ্ৰথমে যুক্তি দৰ্শাইছে স্বাধীনতাক মানৱ জাতিৰ এক মৌলিক অধিকাৰ বুলি জন লকে পোনপ্ৰথমে যুক্তি দৰ্শাইছিল একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ খ নম্বৰটোত কি কৈছে খ নম্বৰত কৈছে যে দি ৰিপাব্লিক নামৰ গ্ৰন্থখন কোনে দি ৰিপাব্লিক নামৰ গ্ৰন্থখনৰ লিখক হ'ল সক্ৰেটিছ প্লেটো শুদ্ধ উত্তৰটো বাছি লিয়া শুদ্ধ উত্তৰটো হ'ব আমাৰ প্লেটো দি ৰিপাব্লিক নামৰ গ্ৰন্থখন লিখিছিল কোনে প্লেটো এতিয়া কৈছে এতিয়া গ নম্বৰটো চাওঁ গ নম্বৰত কি কৈছে আধুনিক উদাৰতাৰ এটা বৈশিষ্ট্য লিখা আধুনিক উদাৰতাৰ এটা বৈশিষ্ট্য হৈছে ব্যক্তিগত স্বাধীনতা ইণ্ডিভিজুৱেল লিবাৰ্টি ইণ্ডিভিজুৱেল লিবাৰ্টি এতিয়া আমি খ নম্বৰ কুৱেশ্যনটো চাওঁ হা খ নম্বৰ কুৱেশ্যনটোত কি কৈছে খ নম্বৰ কুৱেশ্যনটোত গ্ৰীণ প্লেচ কি গ্ৰীণ প্লেচ হৈছে এক আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংগঠন যি পৰিৱেশ সংৰক্ষণ কৰে আৰু জলবায়ু পৰিৱৰ্তন কৰে আৰু প্ৰাকৃতিক সম্পদবোৰৰ সুৰক্ষাৰ বাবে কাম কৰে গ্ৰীণ প্লেচ কি গ্ৰীণ প্লেচ হৈছে আমাৰ কি এটা আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংগঠন আমাৰ পৰিৱেশবোৰ সংৰক্ষণ কৰে জলবায়ু পৰিৱৰ্তন কৰে আৰু প্ৰাকৃতিক সম্পদৰ সুৰক্ষাৰ বাবে কাম কৰে এইটো হৈছে আৰু UNDPৰ সম্পূৰ্ণ নামটো কি সম্পূৰ্ণ ৰূপটো কি UNDPৰ সম্পূৰ্ণ ৰূপটো এক ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম একদম ইজি আৰু এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট UNDPৰ সম্পূৰ্ণ ৰূপটো কি UNDPৰ সম্পূৰ্ণ ৰূপটো হৈছে ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম এতিয়া আমাৰ 1 মাৰ্কৰ 1 নম্বৰৰ অৰ্থাৎ পলিটিকেল থিওৰি ৰাজনৈতিক তত্ত্বৰ 1 মাৰ্কৰ কুৱেশ্যন কমপ্লিট হৈ গ'ল এতিয়া 2 মাৰ্কৰ ষ্টাৰ্ট কৰোঁ 2 মাৰ্কৰ 1 নম্বৰটো কি কৈছে জাতি কি জাতি হৈছে এক সামাজিক গোষ্ঠী বা জনগোষ্ঠী যাৰ সদস্য এগৰাকীয়ে অভিন্ন জাতি চেতনাৰ সংযুক্ত থাকে তেওঁলোকৰ এক অভিন্ন ইতিহাস সংস্কৃতি ভাষা ভূখণ্ড আৰু স্বকীয়তা থাকে এতিয়া অলপ টান কৈ আছে তোমালোকক মই মোৰ ভাষাত বুজাই দিওঁ আৰু তোমালোকে যেনেকৈ বুজি পোৱা সেনেকৈ লিখিব পাৰিবা জাতি কি জাতি হৈছে কিছুমান লোক যাৰ নিজা ভূখণ্ড হৈছে জাতি হৈছে কিছুমান লোকৰ সমষ্টি যাৰ নিজা ভূখণ্ড আছে এইটো হৈছে জাতি তোমালোকৰ নিজৰ ভাষাত লিখি বুজি ল'বা আৰু তোমালোকক মই ভালদৰে বুজি যাওঁ জাতি কি জাতি হৈছে কোনো নিৰ্দিষ্ট ভূখণ্ডত একেলগে বাস কৰা কিছুমান লোকৰ সমষ্টি এইবিলাকে হৈছে জাতি তোমালোকে যেনেকৈ বুজিব সেনেকৈ নিজৰ ভাষাত এক্সামত লিখিব পাৰিবা জাতি হৈছে কোনো নিৰ্দিষ্ট ভূখণ্ডত বাস কৰি থকা কিছুমান লোকৰ সমষ্টি তো হৈছে এতিয়া 2 নম্বৰ কুৱেশ্যনটো চাওঁ হা 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে জাতীয়তাবাদৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা জাতীয়তাবাদ যি আছে আমাৰ জাতীয়তাবাদ এই চেপ্টাৰত তোমালোকে নিশ্চয় পঢ়িছা নাই পঢ়া যেতিয়া মই অলপমান ইয়াৰ বিষয়ে ধাৰণা দি দিওঁ জাতীয়তাবাদ হৈছে আমাৰ কি জাতীয়তাবাদ হৈছে আমাৰ জাতিটোৰ প্ৰতি আমাৰ যিটো জাতি আছে আমাৰ ৰাষ্ট্ৰখনত বহুতকেইখন দেশ আছে এনেকৈ বহুতকেইখন দেশ আছে সকলো নাগৰিক সকলো মানুহৰে নিজা নিজা জাতি আছে এটা জাতি সেনেকৈ এটা জাতীয়তাবাদ হৈছে তেওঁলোকৰ নিজা জাতিটোৰ প্ৰতি প্ৰেম ভাৱ মনোভাৱ ভালপোৱা ভাৱ আৰু তেওঁলোকে নিজা জাতিটোৰ ভালপোৱা ভাৱত থাকি এইবিলাক ৰাষ্ট্ৰৰ সৈতে যুঁজ লাগিব পাৰে আৰু লাগিব পাৰে আৰু হয়তো এইবিলাকত লাগিব পাৰে এইটো এটা আমাৰ জাতীয়তাবাদ সেইটো হ'ল জাতীয়তাবাদ নিজৰ জাতিটোৰ প্ৰতি প্ৰেম ভালপোৱা থকাটোৱে হ'ল আমাৰ জাতীয়তাবাদ আৰু সেই জাতীয়তাবাদৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা জাতীয়তাবাদৰ সীমাবদ্ধতা বহুতকেইটা আছে তাৰে ভিতৰত দুটা উল্লেখ কৰিব পাৰিছে জাতীয়তাবাদৰ দুটা সীমাবদ্ধতা হ'ল 1 নম্বৰটো হ'ল অত্যাধিক দেশপ্ৰেম তাৰমানে নিজৰ জাতিটোৰ প্ৰতি অত্যাধিক প্ৰেম ভাৱ হোৱা আৰু 2 নম্বৰটো হৈছে
বিভাজনৰ সৃষ্টি কি বিভাজনৰ সৃষ্টি তাৰ মানে হৈছে কি এখন এইটো এটা জাতি এইটো এটা জাতি এইবিলাক লগ হৈ আছে এনেকৈ নিজৰ জাতিটোৰ প্ৰতি অৰ্থাৎ জাতীয়তা বা ধাৰণাটো জাগ্ৰত হ'লে সেই বেলেগ জাতিটোৰ সৈতে লাগি পেলাই বিভাজন হৈ যাব পাৰে সেইটো এটা হয় বিভাজনৰ অত্যাধিক দেশপ্ৰেম হৈ যায় এই দুটা হ'ল জাতীয়তাবাদৰ দুটাই সীমাবদ্ধতা এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোত যাওঁ আহা 3 নম্বৰটোৰ কুৱেশ্যনটোত কি কৈছে 3 নম্বৰ কুৱেশ্যনটোত কৈছে যে শান্তি প্ৰতিষ্ঠাৰ দুটা পদ্ধতি উল্লেখ কৰা শান্তি প্ৰতিষ্ঠাৰ দুটা পদ্ধতি হৈছে কূটনৈতিক আলোচনাৰ মাধ্যম শিক্ষা আৰু জনসচেতনা এইটো তোমালোকে নেদিলেই হ'ব শান্তি প্ৰতিষ্ঠাৰ দুটা পদ্ধতি উল্লেখ কৰবা দিছে কি শান্তি প্ৰতিষ্ঠাৰ দুটা পদ্ধতি এই 2 নম্বৰটো যে আছে এটি আছে দুটা আনসাৰ শান্তি প্ৰতিষ্ঠাৰ দুটা পদ্ধতি হ'ল 1 নম্বৰটো হ'ল শিক্ষা তোমালোকে ইয়াৰ জাগাত তোমালোকে ওপৰতত ইয়াৰ জাগাত শিক্ষাটো দি দিব পাৰা আৰু তলত আমাৰ জনসচেতনা দি দিব পাৰা কাৰণ মই বুজাই দিওঁ তোমালোকক শিক্ষা শান্তি প্ৰতিষ্ঠাৰ দুটা পদ্ধতি হৈছে 1 নম্বৰটো হৈছে আমাৰ কি শিক্ষা এডুকেশ্যন অৰ্থাৎ আমাৰ নাগৰিকসকলক অৰ্থাৎ আমাৰ শিক্ষাৰ্থীসকলক যদি আমি ভাল শিক্ষা প্ৰদান কৰোঁ সেইটো তেওঁলোক ডাঙৰ হৈ পেলাই ভাল হ'ব সেনেকৈ আমাৰ সমাজখন অৰ্থাৎ শান্তি প্ৰতিষ্ঠা হ'ব এটা হৈছে শিক্ষা আৰু 2 নম্বৰটো কি হৈছে 2 নম্বৰটো হৈছে সচেতনা অৰ্থাৎ আমাৰ জনসচেতনা অৰ্থাৎ আমাৰ নাগৰিকসকল লোকসকল সচেতন হ'ব লাগিব 1 নম্বৰটো কি হৈছে 1 নম্বৰটো হৈছে শিক্ষা আৰু 2 নম্বৰটো হৈছে জনসচেতনা এই দুটা হ'ল শান্তি প্ৰতিষ্ঠাৰ দুটা পদ্ধতি এতিয়া আমাৰ 4 নম্বৰটো চাওঁ হা 4 নম্বৰত কি কৈছে 4 নম্বৰত কৈছে যে পৰিৱেশবাদ কি পৰিৱেশবাদ হৈছে এক সামাজিক আৰু দাৰ্শনিক আন্দোলন যি পৰিৱেশ সংৰক্ষণৰ ওপৰত কাৰ্য সম্পাদন কৰে বাকীখিনি নেদিলেও হ'ব মই তোমালোকক সহজভাৱে দি দিছোঁ এইবিলাক তলৰখিনি নেদিলেও হ'ব প্ৰথম লাইনটো কি কৈছে ইয়াতে প্ৰথম লাইনটোত দিলেই হৈ যাব তোমালোকক মই অলপ বানাই পেলাই দেখুৱাই দি আছোঁ পৰিৱেশবাদ কি পৰিৱেশবাদ হৈছে এক সামাজিক আৰু দাৰ্শনিক আন্দোলন যিয়ে পৰিৱেশ সংৰক্ষণৰ ওপৰত কাৰ্য সম্পাদন কৰে এয়ে হ'ল পৰিৱেশবাদ তো গাইজ আজি 2018 কুৱেশ্যন পেপাৰখন কমপ্লিট হৈ গৈছে ছ'চিয়েল ছায়েন্সৰ এইকেইটা আছিল একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ 1 মাৰ্ক আৰু 2 মাৰ্কৰ ইয়াৰ পৰা বহুত কমন পৰিব এক্সামত তোমালোকে চাই ল'বা বহুত কমন পৰিব আৰু এনেকৈ আৰু আগত ভিডিঅ' আছে তোমালোকে আগত 2015 আৰু 2016 2017 এনেকৈ বহুত কেইটামান ভিডিঅ' আছে পাৰ্ট 1 পাৰ্ট 2 কৰি এইটো মই পাৰ্ট 1 পাৰ্ট 2 কৰা নাই এটা ভিডিঅ'তে কমপ্লিট কৰি দিছোঁ এতিয়া আমি অহা ভিডিঅ'ত লগ পাম 2019ৰ কুৱেশ্যন পেপাৰখন লৈ ছ'চিয়েল ছায়েন্সৰ এনেকৈ 2023 লৈকে আলোচনা কৰিম তাৰপিছত আমি বেলেগ ছাবজেক্ট ল'ম এতিয়া সমাজ বিজ্ঞানত যিখিনি কুৱেশ্যন আছিল অৰ্থাৎ আমাৰ ছ'চিয়েল ছায়েন্সৰ ৰাজনীতি বিজ্ঞানত যিখিনি কুৱেশ্যন আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ 2015ৰ পৰা 2023 লৈকে সকলোখিনি কুৱেশ্যন পেপাৰত যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি মই আলোচনা কৰি দিম আৰু তাৰ পৰা মাত্ৰ জাষ্ট সেইখিনি কুৱেশ্যন আনচাৰ চাই গ'লে তোমালোকে ফাইনেল এক্সামত HS1 ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা 80 মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা একদম বহুত কমন পৰিব ইয়াৰ পৰা তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ নেক্সট ভিডিঅ'ত লগ পাম 2019 কুৱেশ্যন পেপাৰখন লৈ